নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ পৰা 2000 টকালৈ কেতিয়া বৃদ্ধি কৰিব, আজি এই ভিডিঅ'টোত তেখেতৰ এটা ভিডিঅ' ক্লিপত জানিব পাৰিব। আৰু লগতে 1 এপ্ৰিলৰ পৰা কাৰেণ্টৰ বিল প্ৰতি ইউনিটত কিমান কমিব আজি জানিব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। 2019 চনত আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ, আমি 830 টকা দিছিলোঁ আৰু মাত্ৰ 19 লাখ লোকক আমি অৰুণোদয় আঁচনি দিছিলোঁ। আজি আমি আগবাঢ়ি গৈ আছোঁ, প্ৰথমতে 28 লাখ আৰু এইবাৰ আমি আমাৰ ৰাজ্যখনৰ 40 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পলাশবাৰী সমষ্টিৰ 40,000 পৰিয়ালে অৰুণোদয় আঁচনি পাব। বকো সমষ্টিৰ 40,000 পৰিয়ালে অৰুণোদয় আঁচনি পাব আৰু 1250 টকাকৈ আমি আপোনালোকৰ একাউণ্টত জমা দিম। কংগ্ৰেছ দলে মোক সমালোচনা কৰে যে অৰুণোদয় আঁচনি আমি বোলে ভোটৰ কাৰণে দিছোঁ। কংগ্ৰেছে বুজি নাপায় দুখীয়া মানুহৰ কাৰণে এই মাহৰ 10 তাৰিখে 1250 টকাটোৱে কিমান সহায় কৰে, কংগ্ৰেছ দলে বুজি নাপায়। আজি মই যদি পাৰিলোহেঁতেন আৰু কেতিয়াবালৈকে পাৰিম, মোৰতো মনত ইচ্ছা আছে 1250 নহয়, মাহত 2000 মানকৈ একেলগে দিয়াৰ কাৰণে। আজি মই কংগ্ৰেছক ক'ব খুজিছোঁ যে আপোনালোকৰ চৰকাৰ আছিলে 15 বছৰত, আপোনালোকে কি আঁচনি দিছিলে? একোতো দিয়া নাছিলে। কি দিছিলে? ধুতি আৰু লুঙি, হয় নে নহয়? তেওঁলোকৰ হাতত কোনো আঁচনি নাছিলে। আজি আমি কি সিদ্ধান্ত লৈছোঁ যে অহা 1 এপ্ৰিলৰ পৰা আমাৰ ইলেক্ট্ৰিচিটিৰ যি বিল আহে, সেই ইলেক্ট্ৰিচিটিৰ বিলো প্ৰতি ইউনিটত আমি 1 টকাকৈ দাম কমাই দিম, তাৰো আজি আমি সিদ্ধান্ত লৈছোঁ। 1 তাৰিখৰ পৰা ইলেক্ট্ৰিচিটিৰ বিল 1 টকাকৈ কমিব আৰু আপোনালোকে মোক আশীৰ্বাদ দিব, নৱেম্বৰ ডিচেম্বৰ মানত মই যাতে আৰু 1 টকা দাম আপোনালোকৰ কাৰণে কমাই দিব পাৰোঁ।